সংবিধানক ৰক্ষা কৰক বিজেপিৰ পৰা ভাৰতৰ সংবিধানক ৰক্ষা কৰক বিজেপিৰ পৰা ভাৰতৰ সংবিধানক ৰক্ষা কৰক আপুনি সোধাৰ দৰে ডেফিনেটলি এইটো 2026 প্ৰস্তুতি আমি মানে 2026 বিৰোধী দলবিলাকে ঐক্যবদ্ধ হৈ বিজেপি আৰু AIDF এই দুইটা দলক আমি যিকোনো প্ৰকাৰে এবাৰ উৎখাত কৰিব খুজিছোঁ আৰু সেইকাৰণে 2024 চনৰ 26 অক্টোবৰ তাৰিখৰ পৰা মই ঘৰলৈকে যোৱা 2024 চনৰ 26 অক্টোবৰ তাৰিখৰ পৰা মই প্ৰত্যেক দিনে ৰাইজৰ মাজত কটাইছোঁ কেতিয়াবা শদিয়ালৈ গৈছোঁ কেতিয়াবা ডিব্ৰুগড়লৈ গৈছোঁ কেতিয়াবা গোৱালপাৰালৈ গৈছোঁ কেতিয়াবা নগাঁৱত আছোঁ কেতিয়াবা মই বৰাক উপত্যকালৈ গৈছোঁ কেতিয়াবা মই কাৰ্বি আংলঙলৈ গৈছিলোঁ কেতিয়াবা মই শিৱসাগৰত আছোঁ কেতিয়াবা মই আকৌ লখিমপুৰ বা ধেমাজিত আছোঁ মুঠতে যোৱা 26 অক্টোবৰ তাৰিখৰ পৰা কেৱল আৰু কেৱল ৰাইজৰ মাজত আছোঁ ৰাইজক বুজাবলৈ যত্ন কৰিছোঁ যে 2026 চনত যদি বিজেপিক আমি পৰাভূত কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়া জাতিৰ অস্তিত্বই বিপন্ন হৈ যাব হিন্দু মুছলমানৰ ৰাজনীতি কৰি কৰি আমাৰ সকলো বস্তুৰ দাম যি ধৰণে বৃদ্ধি কৰি দিছে কোনো মধ্যবিত্ত মানুহ এতিয়া আৰু চলিব নোৱাৰে আমাৰ দেশৰ গোটেইবিলাক সম্পদ যি ধৰণে বিজেপি চৰকাৰে কেইটামান কোম্পানীক বিক্ৰী কৰি দিছে গোটেই দেশখন এতিয়া 4জন মানুহে চলাই আছে দুজনে বিক্ৰী কৰিছে এজন হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ বিক্ৰী কৰিছে অমিত শ্বাহ তেওঁ বিক্ৰী কৰিছে আৰু দুজনে কিনিছে আদানী আৰু আম্বানী দেশখনৰ গোটেই সম্পদ এতিয়া কেৱল কেইজনমান মানুহৰ হাতত কক্ষিগত কৰিছে আৰু সকলো বস্তু তেনেকৈ কক্ষিগত কৰাৰ কাৰণে বস্তুৰ সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি কৰিছে উৎপাদন বুলিবলৈ বস্তু একো নাই কেৱল আমাৰ সম্পদ পুঁজিপতিবিলাকৰ হাতত দি দিছে সেইকাৰণে এই মুহূৰ্তত আমি সকলো ৰাইজকে আহ্বান কৰিব খুজিছোঁ যে ব্যৱসায়ীবিলাক যদি শান্তিত থাকিব খোজে ব্যৱসায়ীসকলৰ যদি ব্যৱসায় বৃদ্ধি কৰিব খোজে সকলো শ্ৰেণীৰ ব্যৱসায়ীয়ে বিজেপিক খটাব লাগে চাকৰিয়ালসকলে যদি সঁচাকৈ NPSৰ পৰিৱৰ্তে OPS পাব লাগে তেতিয়াহ'লে বিজেপিক খটাব লাগে যদি কোনোবা মানুহে সঁচাকৈ মানে চাকৰি স্থায়ী কৰিব লাগে তেতিয়াহ'লে বিজেপিক খটাব লাগে অসমৰ যিকোনো এজন ড্ৰাইভাৰ যিজন হেণ্ডিমেন যিকোনো এজন অটোলা যিকোনো এজন টমটমৰ ড্ৰাইভাৰ কোনোবা এজন ট্ৰেক্টৰ চলোৱা মানুহ তেওঁলোকেও যদি কৰৰ বোজাৰ পৰা টেক্স টেৰৰিজিমৰ পৰা য'তে ত'তে যে ফাইন ভৰাই তাৰ পৰা যদি ৰক্ষা পাব লাগে তেতিয়াহ'লে বিজেপিক খটাব লাগে এটা ডিম মুৰ্গীৰ ডিমৰ দাম যদি কমাব লাগে তেতিয়াহ'লেও বিজেপিক খটাব লাগিব গেছ চিলিণ্ডাৰ এটাৰ দামো যদি কমাব লাগে তেতিয়াহ'লেও বিজেপিক খটাব লাগিব আমি ৰাইজৰ দলে বৰ বেছি সমষ্টিত আমি পঞ্চায়ত নিৰ্বাচন দেখিলোঁ এইকাৰণে যাতে পঞ্চায়ত নিৰ্বাচনত আমাৰ বিৰোধীৰ মাজত ভাগ ভাগ হৈ আমি যাতে কেতিয়াও বিজেপি আৰু AJPক জয়ী কৰাব নোৱাৰোঁ তাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে নিৰ্দিষ্ট লিমিটেড চিটতে আমাৰ ৰাইজৰ দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু যিবিলাক চিটত আমি নিৰ্বাচন নেখেলোঁ তাত আমাৰ সকলো দলৰ সমৰ্থক আৰু শুভাকাংক্ষীয়ে আমাৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দল বিৰোধী ঐক্য মঞ্চৰ অসম জাতীয় পৰিষদ বিৰোধী ঐক্য মঞ্চৰ CPM CPI CPIMLক সমৰ্থন দিব আৰু এনেকৈ আমি এবাৰ বিজেপিক পৰাভূত কৰিবলৈ চেষ্টা কৰিম আমি আশা কৰিছিলোঁ যে কংগ্ৰেছ দলে ৰাইজৰ দল আৰু অন্যান্য আমাৰ বিৰোধী ঐক্য মঞ্চৰ লগত একেলগতে পঞ্চায়ত নিৰ্বাচন খেলিব কিন্তু কংগ্ৰেছ দলে কি কাৰণত কি ৰহস্যজনক কাৰণত আমি নাজানো তেওঁলোকে একেলগতে নিৰ্বাচন খেলিব খোজা নাই অথচ বিজেপি আৰু AJPয়ে কিন্তু একেলগতে ইলেকশ্যন খেলিছে ভূপেন বৰা ডাঙৰীয়াক আমি কিমানবাৰ ক'লোঁ যে আমি একেলগে ইলেকশ্যন খেলিব লাগে তেখেতে ক'লে যে নহয় মানে ইমান পঞ্চায়তত ইমান চিট আছে এইবিলাকততো অসম্ভৱ এনেকৈ বুজাবুজি কৰাটো গতিকে জিলা ভিত্তিক হ'ব এতিয়া জিলা ভিত্তিকো কোনো ধৰণৰ বুজাবুজি কৰিবৰ কাৰণে নিৰ্দেশ দিয়া দেখা নাই নাই কেতিয়াও নহয় 26ৰ নিৰ্বাচন যাতে আমি একেলগে খেলিব পাৰোঁ এটা বস্তু সকলোৱে মনত ৰাখিব লাগিব কংগ্ৰেছেও এইটো মনত ৰাখিব লাগিব যে আজি যদি ৰাভা হাছং এলেকাত যদি আমি একেলগে খেলিহেঁতেন নিশ্চয় কংগ্ৰেছৰ অৱস্থা এইটো নহয় আজি ৰাভা হাছং এলেকাত এজন মাত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয় কৰিছে এজন কোন এজন আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলাৰ যোৱা 12 বছৰৰ সভাপতিজন 12 বছৰৰ সভাপতি তেওঁক আমি দি দিছোঁ কাৰণে তেওঁ জিকিছে তেওঁ নিজৰ শক্তিৰে জিকিছে কংগ্ৰেছে ক'ব পৰা হৈছে অন্ততঃ যে এজন জিকিলে সেইজন আমি দিছোঁ আপোনালোকক সেইটোৱে ক'লোঁ গতিকে এই কথাটো কংগ্ৰেছে বুজি উঠিব লাগিব যে যদি আমি ঐক্যবদ্ধভাৱে খেলিলোহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে ৰাভা হাছং পৰিষদত আমি ভাল ফলাফল এটা দেখুৱাব পাৰিলোহেঁতেন কিন্তু কংগ্ৰেছে সদায় নিজৰ কাৰণে চোৱা
আৰু আন সকলোকে আঁতৰ কৰা এই নীতি লোৱাৰ কাৰণে সদায় লোকচানত পৰিছে। আৰু সেইকাৰণে আজিৰ দিনটোত মই আকৌ এবাৰ ক'ব খুজিছোঁ যে আমাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে লিমিটেড বা সীমিত চিটত অংশগ্ৰহণ কৰিব আৰু য'ত আমাৰ চিটত অংশগ্ৰহণ কৰিব তাৰ কাৰণে আমি কেম্পেইন কৰিম। বাকী যদি কংগ্ৰেছ দল বা অসম জাতীয় পৰিষদে আমাক কেম্পেইন কৰিবলৈ মাতে তেতিয়াও CPIM বা MLA বা CPI দলে আমাক কেম্পেইন কৰিবলৈ মাতে তেতিয়াও আমি যাম। আৰু আমি যাতে বিৰোধী পক্ষ জয়ী হওঁ আৰু BJP আৰু AGPয়ে যাতে কেতিয়াও সুবিধা নাপায় তাৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে এই মুহূৰ্ততো মই কংগ্ৰেছক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আহক আমি সকলোৱে পঞ্চায়ত নিৰ্বাচনটো একেলগে কৰিম। আপোনালোককে বেছিভাগ ছিট দিম, আপোনালোককে আমি বেছিভাগ ছিট দিম, কিন্তু আপোনালোকক ছিট দিয়াৰ পাছত আমি আপোনালোকৰ হৈ কেম্পেইন কৰিম আৰু তেতিয়া আপোনালোকৰ ফলাফল ভাল হ'ব। কিন্তু আপোনালোকে অকলে খাম বুলি ভাবি থাকিলে কিন্তু 2026 কাৰণে घी देश के हर एक खाने को लजीज बनाता है।